আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক ক্লাছ 10 নতুন মেথছ কিতাপৰ অনুশীলনী 6.3 কুৱেশ্যন নং 15, 16, 17, 18, 19, 20 আৰু 21 আটাইখিনি অংক একেবাৰে সহজ নিয়মত কৰাম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা আৰু তোমালোকে আমাৰ এই শ্বেয়াৰ পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। চ' এতিয়া তোমালোকে ক্লাছটো এটেণ্ড কৰা। তো ইয়াৰ আগৰ ক্লাছত মই তোমালোকক অনুশীলনী 6.3 কুৱেশ্যন নং 14 লৈকে কৰাইছিলো। গতিকে আগৰ ভিডিঅ'খিনি যদিহে তোমালোকে চোৱা নাই, আজিৰ ভিডিঅ' ডেছক্ৰিপশ্যন চেক কৰিবা বা তোমালোকে ক্লাছ 10 মেথছ বুলি এটা প্লেলিষ্ট আছে, তাতে তোমালোকে পাই যাবা। তো আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক কুৱেশ্যন নং 15 পৰা অংকখিনি কৰাম। গতিকে তোমালোকে প্ৰথমৰ পৰা শেষলৈ চাই থাকা আৰু তোমালোকে লগে লগে অংকখিনি কৰি যোৱা। তো কুৱেশ্যন নং 15টো চোৱা কি কৈছে। তো 15 নম্বৰ কুৱেশ্যন কৈছে যে 6 মিটাৰ ওখ এটা উলম্ব খুঁটাৰ ভূমিত থোৱা ছাঁৰ দিশ কিমান 4 মিটাৰ আৰু একে সময়তে এটা টাৱাৰৰ ছাঁৰ দিশ কিমান 28 মিটাৰ। আমি কি কৰিব লাগে, টাৱাৰটোৰ উচ্চতা নিৰ্ণয় কৰিব লাগে। তো প্ৰথমতে আমাক কৈছে 6 মিটাৰ ওখ এটা উলম্ব খুঁটা। তো আমি কি কৰিম, 6 মিটাৰ ওখ উলম্ব খুঁটা এটা আমি আঁকি ল'ম। ঠিক আছে, তো 6 মিটাৰ উলম্ব খুঁটা এটা আমি এনেকে আঁকি ল'ম। এইটো হ'ল 6 মিটাৰ, আমি এইটো আনুমানিক ধৰিছো। ঠিক আছে, কৈছে আমাক 6 মিটাৰ ওখ, গতিকে এইটো কিমান হ'ব 6 মিটাৰ। উলম্ব খুঁটাৰ ভূমিত হোৱা ছাঁৰ দিশ কিমান 4 মিটাৰ। 4 মিটাৰ আৰু একে সময়তে এটা টাৱাৰৰ ছাঁৰ দিশ কিমান, ইয়াতে আমাক কৈছে যে ভূমিটোত কিমান হৈছে 28 মিটাৰ। ছাঁৰ দিশ মানে এইটো চোৱা, ভূমিত হোৱা ছাঁৰ দিশ এটাত 4 মিটাৰ আৰু এইটোত হ'ব কিমান 28 মিটাৰ। গতিকে এইটোৰ ক্ষেত্ৰত আমি এনেকে 28 মিটাৰ বুলি ধৰি ল'ম। ঠিক আছে, তো আমি ধৰি লৈছো যে 28 মিটাৰ। ঠিক আছে, তো আমাক এইটো টাৱাৰটোৰ উচ্চতা, এইটো যিহেতু দিয়া আছে 6 মিটাৰ আৰু এইটো আমি ধৰি ল'ম x মিটাৰ বুলি, কাৰণ আমাক এইটো উলিয়াব দিছে, হয় নহয়। এইটো আমি ধৰি ল'ম কি x মিটাৰ বুলি। ঠিক আছে, তো আমি টাৱাৰটোৰ উচ্চতা নিৰ্ণয় কৰিম, অৰ্থাৎ এই এক্সৰ মানটো আমি উলিয়াম। তো চোৱা, ফাৰ্ষ্ট আমি কি কৰিম, ইয়াতে যিহেতু আমাক দিয়া আছে যে উলম্ব খুঁটা এটাৰ এইটো দিশটো 6 মিটাৰ, গতিকে আমি এইটো এ চাবা ভালকে, বি আৰু ইয়াতে চি বুলি আমি ধৰি ল'ম, কাৰণ এইটো কোণ আমি 90 ডিগ্ৰী দেখুৱাম। তো আমি কি কৰিম, এইটো ইফালে এনেকে কি কৰি দিম, এ চি সংযোগ কৰি দিম। চাবা ইজি একেবাৰে। নেক্সট আমি এইটো কি নাম দিম, যে পি কিউ আৰ বুলি নাম দিম, পি কিউ আৰ বুলি আমি নাম দিম। আৰু পি আৰু আৰ আমি কি কৰি দিম, সংযোগ কৰি দিম। ঠিক আছে, পি আৰু আৰ আমি কি কৰিছো, সংযোগ কৰি দিম। আৰু এইটো কিমান ডিগ্ৰী, 90 ডিগ্ৰী। তো আমাক যিখিনি ইনফৰমেশ্যন দিয়া আছে আমি সেইখিনি ফাৰ্ষ্ট লিখি লওঁ। তো ফাৰ্ষ্ট লিখিম যে ধৰা হ'ল যে এ বি বাহু কিমান 6 মিটাৰ। আমি ধৰি লৈছো এই এ বি বাহুটোৰ জোখ কিমান 6 মিটাৰ আৰু উলম্ব খুঁটা আমি ধৰি ল'ম যে বি চি আৰু উলম্ব খুঁটা অৰ্থাৎ বি চি আমাক আমি কিমান বুলি ধৰি ল'ম যে 4 মিটাৰ। 4 মিটাৰ ই হৈছে কি, ইয়াৰ ছাঁ। আমি এনেকে ধৰি লৈছো ইয়াৰ ছাঁ, বি চি আমি ধৰি লৈছো যে ছাঁ বুলি। ঠিক আছে, তো এইটো আমাৰ 1 নম্বৰটোৰ ক্ষেত্ৰত গ'ল। তেতিয়া আমি নেক্সট আকৌ এতিয়া আমি ত্ৰিভুজ পি কিউ আৰৰ ক্ষেত্ৰত ধৰিম। আকৌ ধৰা হ'ল পি কিউ ইকুৱেল টু আমি কিমান বুলি ধৰি লৈছো, পি কিউটো আমি ধৰি লৈছো যে এক্স মিটাৰ বুলি। আমি ধৰি লৈছো। এক্স মিটাৰ কি, উলম্ব খুঁটা। এক্স মিটাৰ হৈছে উলম্ব খুঁটা, আৰু ইয়াৰে কিউ আৰ টো কিমান 28, ইয়াৰ ছাঁ, যে কিউ আৰ ইকুৱেল টু কিমান দিয়া আছে 28 মিটাৰ হৈছে ইয়াৰ ছাঁ। ত্ৰিভুজ এ বি চিৰ ক্ষেত্ৰত বি চি আছিলে ছাঁ, ত্ৰিভুজ পি কিউ আৰৰ ক্ষেত্ৰত কিউ আৰ হৈছে কি ছাঁ, যিটো আমাক মান কিমান দিয়া আছে 28 মিটাৰ বুলি আমাক ইয়াতে মেনশ্যন কৰা আছে। ঠিক আছে, তো আমি কি নিৰ্ণয় কৰিব লাগে, টাৱাৰটোৰ উচ্চতা, অৰ্থাৎ কি কৰিব লাগে, টাৱাৰটোৰ উচ্চতা অৰ্থাৎ পি কিউটো আমি কি কৰিব লাগে, উচ্চতা। পি কিউ যিহেতু টাৱাৰটোৰ উচ্চতা, এইটোৰ ক্ষেত্ৰত উচ্চতা এইটোৰ ক্ষেত্ৰত উচ্চতা এইটো হ'ব, হয় নহয়। তো আমাক কি উলিয়াব লাগে, টাৱাৰৰ উচ্চতাটো আমি কি কৰিম, উলিয়াম, অৰ্থাৎ পি কিউ আমি কি কৰিব লাগে, উলিয়াব লাগে। ঠিক আছে, তো টাৱাৰৰ উচ্চতাটো উলিওৱাৰ আগতে আমি কি কৰিম, ফাৰ্ষ্ট এই এংগল বি ইকুৱেল টু এংগল কিউ হ'ব, কাৰণ কি কৰিছে, খুঁটাটোৱে ভূমিৰ ওপৰত উলম্বভাৱে অৱস্থান কৰিছে, হয় নহয়। তো যিহেতু খুঁটাটোৱে
যিহেতু খুঁটাটোৱে কি কৰিছে, যিহেতু খুঁটাটো আৰু টাৱাৰটো, যিহেতু দুটা পাৰ্টিকেল আছে ইয়াতে, আৰু টাৱাৰটোৱে ভূমিৰ ওপৰত কি কৰিছে, উলম্বভাৱে কি কৰিছে, অৱস্থান কৰিছে বা আছে, উলম্বভাৱে আছে। গতিকে কি হ'ব, উলম্বভাৱে থাকিলে এই কোণটো দুয়োটাই কি হৈ যাব, 90 ডিগ্ৰী হৈ যাব। এতেকে কি হ'ব, এংগেল বি ইকুৱেল টু কি হ'ব, এংগেল কিউ, দুয়োটাই কিমান, 90 ডিগ্ৰী। তো এটা আমি দি থম 1 নং সমীকৰণ বুলি। ঠিক আছে। তো এতিয়া আমি কি ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ পি কিউ আৰ আমি কি কৰিম, সদৃশ দেখুৱাম। তো চোৱা যে ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ পি কিউ আৰৰ পৰা, এই দুটা ত্ৰিভুজৰ পৰা আমি কি পাম, যে এংগেল বি ইকুৱেল টু কি, এংগেল কিউ, হয় নহয়। তো এংগেল বি ইকুৱেল টু কি, এংগেল কিউ। কাৰণ কি প্ৰতিটো কোণ একে সময়তে কি হৈছে, 90, এইটো আমি ক'ৰ পৰা পাইছো, 1 নম্বৰ সমীকৰণৰ পৰা, কাৰণ দুয়োটাই কি 90 ডিগ্ৰী, হয় নহয়। তো আৰু এটা বস্তু চোৱাচোন, এংগেল বি ইকুৱেল টু এংগেল কিউ দেখুৱালো, এতিয়া আমি কি কৰিব পাৰো, এংগেল চি ইকুৱেল টু এংগেল আৰ আমি দেখুৱাব পাৰো নাই, কাৰণ প্ৰতিটোৱে কি কৈছে, একে সময়তে সূৰ্যৰ কৌণিক উচ্চতা হৈছে, হয় নহয়। তো আমি কি ক'ব পাৰো, এংগেল কি ক'ব পাৰো, চি ইকুৱেল টু এংগেল আৰ, এংগেল চি ইকুৱেল টু কি, এংগেল আৰ, যে একে সময়তে কি কৈছে, একে সময়তে সূৰ্যৰ কৌণিক উচ্চতা নিৰূপণ কৰিছে, হয়নে। গতিকে দুটা শৰ্ত আমি পাই গৈছো, মানে এটাকে আমি কি ক'ব পাৰো, ত্ৰিভুজ এ বি চি সদৃশ ত্ৰিভুজ পি কিউ আৰ। কি শৰ্ত মতে আমি এইটো পাইছো, যে এংগেল শৰ্ত মতে আমি দুটা ত্ৰিভুজ কি পাইছো, সদৃশ বুলি আমি দেখুৱাইছো। ঠিক আছে। তো যিহেতু ত্ৰিভুজ এ বি চি সদৃশ আমি ত্ৰিভুজ পি কিউ আৰ দেখুৱালো, গতিকে আমি সদৃশ ত্ৰিভুজৰ বাহুৰ সমানুপাতিক আমি ল'ব পাৰিম, অৰ্থাৎ এ বি বাই পি কিউ ল'ব পাৰিম, আৰু ইফালে কি ল'ব পাৰিম, আমি বি চি বাই কিউ আৰ ল'ব পাৰিম, হয় নে নহয়। গতিকে ইয়াতে লিখি দিয়া যে এ বি বাই পি কিউ ইকুৱেল টু বি চি বাই কিউ আৰ, বি চি বাই কিউ আৰ, সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহুৰ অনুপাত, সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহুৰ কি অনুপাত, অনুৰূপ বাহুবিলাক সমানুপাতিক। ঠিক আছে। তো এতিয়া চোৱাচোন এ বি, আমাক এ বিৰ মান কিমান দিয়া আছে, 6, গতিকে এ বিৰ ঠাইত কি পাতিম, 6। পি কিউ, তো চোৱা পি কিউৰ মান কিমান দিয়া আছে, এক্স, গতিকে এক্স ইকুৱেল টু বি চি। তো চোৱা বি চি ত্ৰিভুজৰ বি চি বাহুৰ মান কিমান দিয়া আছে, 4, গতিকে 4 ডিভাইড বাই কিউ আৰ। তো চোৱা কিউ আৰ কিমান দিয়া আছে, 28 মিটাৰ, গতিকে আমি ইয়াতে কি পাতিম, 28 পাতিম, হয় নহয়। তো ইয়াৰ পিছত নেক্সট আমি কি কৰিম, চোৱা এতিয়া আমি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিম, যে এইটো এইটোৰ লগত পূৰণ, এইটো এইটোৰ লগত পূৰণ, এইটোৰ লগত পূৰণ কৰিলে কিমান হ'ব, চোৱা পূৰণ কৰাৰ আগতে আমি আৰু এটা বস্তু কৰিব পাৰিম, 4 য়ে 4ক একবাৰ, তাৰপিছত 4 য়ে 28ক কেইবাৰ, 7 বাৰ, 7 4 গুণ 28। তো কি পাইছো আমি, যে 6 বাই এক্স ইকুৱেল টু 1/7। এতিয়া ক্ৰছ মাল্টিপ্লিকেশ্যন কৰা, যে এক্স ইনটু 1 কি হ'ব, এক্স হ'ব, আৰু সিফালে 6 7 গুণ কিমান হ'ব, যে 7 পূৰণ 6 হ'ব, ইফালে এক্স পূৰণ 1 হৈছে, এক্স পূৰণ 1 মানে কিমান, এক্সেই, অৰ্থাৎ এক্সৰ মান কিমান পাইছো, 7 6 গুণ 42 মিটাৰ পাইছো। মানে এই এক্সৰ মান, অৰ্থাৎ আমি কি পাইছো, যে স্তম্ভটোৰ উচ্চতা কিমান হ'ব, বা টাৱাৰৰ যিটো উচ্চতা, এইটো পি কিউ আমি কিমান পাইছো, 42 মিটাৰ পাইছো। আমাক যিটো উলিয়াব পাইছিল, যে টাৱাৰটোৰ উচ্চতা, এতেকে টাৱাৰটোৰ উচ্চতা কিমান হ'ব, যে 42 মিটাৰ হ'ব। আৰু এইটো হৈ যাব আমাৰ 15 নম্বৰ কুৱেশ্যনটোৰ কি, সলিউশন। ঠিক আছে। তো ইজি আছিলে। এতিয়া আমি নেক্সট 15 নম্বৰটো কৰিলো, এতিয়া আমি নেক্সট 16 নম্বৰটো কৰো, চোৱা 16 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে, যে এ বি চি আৰু পি কিউ আৰ ত্ৰিভুজ দুটাৰ মধ্যমা এ ডি আৰু পি এম, যদি ত্ৰিভুজ এ বি চি সদৃশ ত্ৰিভুজ পি কিউ আৰ, তেন্তে প্ৰমাণ কৰা যে এ বি বাই পি কিউ ইকুৱেল টু এ ডি বাই পি এম। তো এটা আমাক ইয়াতে চিত্ৰ দিয়া নাই, গতিকে আমি কি কৰিব লাগিব, চিত্ৰ আঁকি ল'ব লাগিব। তো প্ৰথমতে আমাক কৈছে এ বি চি আৰু পি কিউ আৰ দুটা ত্ৰিভুজ, তো আমি এ বি চি আৰু পি কিউ আৰ দুটা ত্ৰিভুজ আঁকি ল'ম। চোৱা এটা এ বি চি আৰু এটা পি কিউ আৰ ত্ৰিভুজ আমি আঁকি ল'ম। এইটো আমি নাম দিম এ বি চি ত্ৰিভুজ, আৰু এ বি চি ত্ৰিভুজৰ এ ডি হ'ল কি, মধ্যমা।
তো এডি হল মধ্যমা আৰু ইফালে পি কিউ আৰ ত্ৰিভুজ, ইফালে চোৱা যে ত্ৰিভুজ পি কিউ আৰ, এইটো আমি নাম দিম পি, এইটো দিম কিউ আৰু এইটো দিম আৰ। তো পি কিউ আৰৰ কি পি এম, পি এম হল কি মধ্যমা, তো পি এম হল মধ্যমা। তো আমাক কৈছে এ বি চি এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজ দুটা কি সদৃশ, তো আমি প্ৰমাণ কৰিব লাগে এ বি বাই পি কিউ ইকুৱেল টু এ ডি বাই পি এম। ঠিক আছে, তো আমি কেনেকে প্ৰমাণ কৰিম চোৱা। ফাৰ্ষ্ট আমি কি কৰিম, আমাক যিহেতু কৈছে যে ত্ৰিভুজ এ বি চি অৰ্থাৎ এই ডাঙৰ ত্ৰিভুজটো এই সৰু ত্ৰিভুজটোৰ এইটো ত্ৰিভুজ, এই দুটা ত্ৰিভুজ কি সদৃশ, গতিকে সদৃশ ত্ৰিভুজৰ ক্ষেত্ৰত আমি বাহুকেইটাৰ সমানুপাতিক ল'ব পাৰিম। গতিকে বাহুকেইটাৰ সমানুপাতিক লৈ আমি এংগল এ ইকুৱেল টু এংগল পি, এংগল বি ইকুৱেল টু এংগল কিউ আৰু এংগল চি ইকুৱেল টু এংগল আৰ, এইকেইটা আমি প্ৰমাণ কৰিম, মানে অনুৰূপ কোণবিলাক আমি সমান দেখুৱাম। তো সমান দেখুৱাৰ লগে লগে আমি কি পাই যাম, সমান দেখুৱাই এই এ ডি আৰু পি এম যিহেতু দুটা মধ্যমা, গতিকে ক'ব পাৰা যে বি চি ইকুৱেল টু কি টু বি ডি বুলি ক'ব পাৰা। ঠিক একেদৰে কিউ আৰ টো তুমি কি ক'ব পাৰা টু কিউ এম, হয়নে? তাৰপিছত এ বি বাই পি কিউ, তাৰপিছত ইফালে বি চি বাই কিউ আৰ, বি চি বাই কিউ আৰ আছে নহয়, এই দুয়োটাক আমি কি কৰিম এ বি বাই পি কিউ ইকুৱেল টু বি ডি বাই কিউ এম লৈ আমি কি কৰিম কনভাৰ্ট কৰিম। তো বি ডি বাই কিউ এম কনভাৰ্ট কৰিলে আমাৰ দুটা বাহুৰ চৰ্ত হেৰি পাই যাম, তো দুটা বাহুৰ চৰ্ত আৰু ইফালে তোমাৰ এংগল এ বি ডি আৰু ইফালে এংগল তোমালোকে পাবা যে পি কিউ এম। তো এই দুটা এংগল আমি ইকুৱেল দেখুৱাম, তো ইকুৱেল দেখুৱাই দুটা চৰ্ত পাই গৈছো, মানে আমি এই দুটা ত্ৰিভুজ কি দেখুৱাম সদৃশ দেখুৱাব পাৰিম। সদৃশ দেখুৱাই আমি কি কৰিম যে এ বি বাই পি কিউ ইকুৱেল টু এ ডি বাই পি এম বুলি আমি এনেকে দেখুৱাই দিব পাৰিম। তো আমি ফাৰ্ষ্ট কি কৰিম, এই দুটা ত্ৰিভুজ সদৃশ দেখুৱাবলৈ আমি ট্ৰাই কৰিম, যেহেতু আমাক ডাঙৰ ত্ৰিভুজ দুটা কি আছে সদৃশ দিয়া আছে। ঠিক আছে, তো ষ্টেপ বাই ষ্টেপ আমি অংকটো কৰি যাম। তো তোমালোকে ভালদৰে চোৱা, প্ৰথমতে যিখিনি দিয়া আছে সেইখিনি লিখি লোৱা। যে আমাক দিয়া আছে, যে দিয়া আছে এ বি চি আৰু পি কিউ আৰ ত্ৰিভুজৰ এডি আৰু পি এম মধ্যমা, য'ত ত্ৰিভুজ এ বি চি সদৃশ ত্ৰিভুজ পি কিউ আৰ। তো প্ৰমাণ কৰিব লাগে যে আমাক যে এ বি বাই পি কিউ ইকুৱেল টু এ ডি বাই পি এম। তো এইটো আমি প্ৰমাণ কৰিব লাগে। তো আমি প্ৰমাণ কৰিম, চোৱা যে প্ৰমাণ চোৱা। তো প্ৰমাণ, যিহেতু আমাক কৈছে যে ত্ৰিভুজ এ বি চি, সদৃশ ত্ৰিভুজ পি কিউ আৰ, যিহেতু এই দুটা ত্ৰিভুজ আমাক কি দিয়া আছে সদৃশ, এইটো কি দিয়া আছে। ঠিক আছে, তো যিহেতু ত্ৰিভুজ দুটা সদৃশ, গতিকে আমি ইয়াৰ বাহুকেইটা সমানুপাতিক বুলি ক'ব পাৰো। গতিকে এ বি বাই পি কিউ ইকুৱেল টু বি চি বাই কিউ আৰ ইকুৱেল টু আমি কি ক'ব পাৰো চি এ বাই পি আৰ, চি এ বাই পি আৰ বুলি আমি ক'ব পাৰো, যেহেতু সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহুৰ কি সমানুপাতিক, যে সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহুৰ সমানুপাতিক, অনুৰূপ বাহুবিলাক কি সমানুপাতিক, সমানুপাতিক, আৰু এইটো আমি দি থম 1 নং সমীকৰণ বুলি। ঠিক আছে, তো আমি এই বস্তুখিনি পাইছো। তো এতিয়া যিহেতু ত্ৰিভুজ দুটা আমাক সদৃশ দিছে, গতিকে ত্ৰিভুজ দুটাৰ আমি কি উলিয়াই দিম, ইয়াৰে অনুৰূপ কোণবিলাকো আমি সমান বুলি ক'ব পাৰো, অৰ্থাৎ এংগল এ ইকুৱেল টু এংগল পি ক'ব পাৰো, এংগল বি ইকুৱেল টু এংগল কিউ আৰু এংগল চি ইকুৱেল টু কি ক'ব পাৰো এংগল আৰ। কাৰণ দুটা সদৃশ ত্ৰিভুজৰ অনুৰূপ কোণবিলাক আৰু বাহুবিলাক কি থাকে সমান থাকে। আকৌ এংগল এ ইকুৱেল টু কি হ'ব এংগল পি, এংগল বি ইকুৱেল টু এংগল কিউ, আৰু আমি ক'ব পাৰো যে এংগল চি ইকুৱেল টু কি এংগল আৰ। কাৰণ ইয়াতে সদৃশ ত্ৰিভুজৰ অনুৰূপ কোণবিলাক সমান বুলি লিখি ল'বা, যে সদৃশ ত্ৰিভুজৰ অনুৰূপ কোণবিলাক সমান, অনুৰূপ কোণবিলাক কি থাকে সমান থাকে, আৰু এইকেইটাক আমি দিম 2 নং সমীকৰণ বুলি। ঠিক আছে, তো এতিয়া যিহেতু আমাক কৈছিলে যে এ ডি আৰু পি এম কি, দুটা কি তোমাৰ মধ্যমা, গতিকে এই ক্ষেত্ৰত আমি কি ক'ব পাৰো, যে বি চি ইকুৱেল টু বি ডি আৰু কিউ আৰ ইকুৱেল টু কিউ এম বুলি আমি ক'ব পাৰো, হয় নে নহয়? তো এইটো লিখি দিবা যে যিহেতু এ ডি আৰু পি এম মধ্যমা,
গতিকে আমি ক'ব পাৰো যে BC ইকুৱেল টু কি হ'ব 2BD আৰু ইফালে QR ইকুৱেল টু কি ক'ব পাৰো 2QM, যে QR ইকুৱেল টু কি 2QM। তো এটুক আমি দি থম 3 নম্বৰ বুলি আৰু এটুক আমি দি থম 4 নম্বৰ বুলি, 4 নম্বৰ সমীকৰণ বুলি। ঠিক আছে, তো এতিয়া আকৌ এইটো চোৱাচোন, আমাক 1 নম্বৰত কি দিছিলে, যে AB বাই PQ ইকুৱেল টু BC বাই QR পাইছিলো আমি। গতিকে AB বাই PQ ইকুৱেল টু BC বাই QR ক'ৰ পৰা পাইছো, যে 1 পৰা, 1 পৰা এইটো আমি পাইছো। তো চাবা এতিয়া চোৱা AB বাই PQ ইকুৱেল টু BC মানে আমি কি পাইছো 2BD পাইছো আৰু QR মানে আমি কি পাইছো 2QM পাইছো। গতিকে 2 কেনচেল যাব, থাকিব কি যে AB বাই PQ ইকুৱেল টু কি থাকিব BD বাই QM, কি থাকিব BD বাই QM থাকিব, আৰু এইটো আমি দি থম 5 নং সমীকৰণ বুলি। ঠিক আছে, তো এতিয়া চোৱা, এতিয়া যেহেতু আমাক কৈছিলে যে AB বাই PQ অৰ্থাৎ AB বাই PQ ইকুৱেল টু AD বাই PM আমি সমান দেখুৱাও, সমানুপাতিক দেখুৱাবলৈ। তো কোন দুটা এই দুটা বাহু কোন দুটা ত্ৰিভুজত আছে, যে ABD আৰু PQM ত্ৰিভুজত আছে। গতিকে এতিয়া আমি ABD আৰু PQM ত্ৰিভুজ দুটা কি কৰিম, সদৃশ দেখুৱাবলৈ ট্ৰাই কৰিম। তো এতিয়া ত্ৰিভুজ ABD আৰু ত্ৰিভুজ PQM ত আমি কি পাওঁ চোৱা, যে আমি পাওঁ AB বাই PQ ইকুৱেল টু কি BD বাই QM। এইটো আমি পাওঁ, এইটো ক'ৰ পৰা পাওঁ, যে 5 পৰা। চোৱা যে AB বাই PQ ইকুৱেল টু BD বাই QM, AB বাই PQ ইকুৱেল টু BD বাই QM আমি পাইছো, হয়নে, এই দুটা ত্ৰিভুজৰ পৰা। মানে কি আমি এটা শৰ্ত পাই গলো। তো এটা শৰ্ত পাই গলো মানে কি আমি আৰু এটা শৰ্ত দেখুৱাব লাগে। তো আৰু এটা শৰ্ত আমি কেনেকে দেখুৱাম চোৱা, যে যিহেতু ত্ৰিভুজ দুটা, এটাকে আমি ক'ব পাৰো যে এংগল ABD ইকুৱেল টু এংগল PQM আমি ক'ব পাৰো, কাৰণ এংগল B ইকুৱেল টু এংগল Q আমি অলৰেডি দেখুৱাইছো, হয় নহয়। গতিকে আমি কি ক'ব পাৰো, যে এংগল ABD অৰ্থাৎ ABC ত্ৰিভুজত আৰু PQR ত্ৰিভুজত এংগল PQR ইকুৱেল টু এংগল কি PQR, এংগল PQM কম আৰু নহয়, কাৰণ PQM ত্ৰিভুজৰ পৰা কৈ আছো, হয় নে নহয়। আৰু এইটোৰ ক্ষেত্ৰত এংগল ABD কম, এংগল ABD আৰু এইটোৰ ক্ষেত্ৰত এংগল PQR, এইটো এংগল ABD ইকুৱেল টু এংগল PQR নহয়, এইটো M বুলি কম, কাৰণ PQM ত্ৰিভুজত লৈছো, হয়নে। তো এইটো কেনেকে পাইছো আমি, যে যিহেতু আমি ওপৰত দেখুৱাইছো এংগল B ইকুৱেল টু এংগল Q, আৰু এইটো আমি 2 নং সমীকৰণৰ পৰা পাইছো। সমীকৰণ 2 পৰা এইটো, সমীকৰণ 2ত আমি অলৰেডি এইখিনি দেখুৱাই দিছো। ওকে, তো আমি দুটা শৰ্ত পাই গলো, মানে কি এটাকে ত্ৰিভুজ ABD সদৃশ ত্ৰিভুজ PQM, কি শৰ্ত মতে আমি পাইছো, যে সাইড এংগল সাইড অৰ্থাৎ দুটা বাহু আৰু এটা কোণ সাদৃশ্য সাপেক্ষে আমি কি পাইছো, এই দুটা ত্ৰিভুজ আমি সদৃশ পাইছো। তো ত্ৰিভুজ দুটা সদৃশ পাইছো মানে আমি কি ক'ব পাৰো, যে AB বাই PQ ইকুৱেল টু AD বাই PM আমি ক'ব পাৰো। তো এতেকে AB বাই PQ ইকুৱেল টু কি AD বাই PM, কিয় পাইছো, কাৰণ সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহুবিলাক কি সমানুপাতিক, সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহুবিলাক সমানুপাতিক। তো এইটো আমাৰ কি হৈ গ'ল, প্ৰমাণিত হৈ গ'ল। ঠিক আছে, আমাক যেটো প্ৰমাণ কৰিব দিছিলে, চোৱা আমাক এইটো প্ৰমাণ কৰিব দিছিলে, চোৱা আমি প্ৰমাণ কৰি দেখুৱালো। এইটো আছিলে 16 নম্বৰ কুৱেশ্যনৰ সলিউশন। ঠিক আছে, বুজি পাইছে। এতিয়া 17 নম্বৰ কুৱেশ্যন চোৱা, 17 নম্বৰ কুৱেশ্যন আমাক কি দিছে, যে কাষৰ চিত্ৰ 6.45ত PR ৰ ওপৰত Q এটা কি বিন্দু, PR ৰ ওপৰত কি, PR বাহুৰ ওপৰত Q এটা বিন্দু। ঠিক আছে, তো চিত্ৰটো আঁকিয়ে লওঁ, তেতিয়া তোমালোকৰ কাৰণে সুবিধা হ'ব। আৰু এইটো S, এইটো D, QS অঁকা হ'ল, আৰু এই QS টো অঁকা হ'ল এংগল RPT, এংগল RPT অৰ্থাৎ এই কোণটো ইকুৱেল টু এংগল RQS, এই কোণটোৰ সমান বুলি কৈছে। তো আমাক কৈছে যে ত্ৰিভুজ RSQ আৰু ত্ৰিভুজ RTP, এইটো চোৱা RSQ আৰু RTP, এইটো ত্ৰিভুজ আৰু এই ডাঙৰ ত্ৰিভুজটো আৰু ত্ৰিভুজ RTP সদৃশৰ ক্ষেত্ৰত আমাক কি কৰিব দিছে, কোনটো শৰ্ত ব্যৱহাৰ কৰিম। তো আমি কি পাম, ত্ৰিভুজ RSQ আৰু ত্ৰিভুজ RTP ৰ পৰা কি পাওঁ, যে এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজৰ পৰা আমি কি পাম, যে যিহেতু আমাক দিয়া আছে
যে এই কোণটো অর্থাৎ এঙ্গেল আর কিউ এস ইকুয়াল টু এঙ্গেল আর পি টি। তো আমাক এটো লিখিম যে ফার্স্ট যে এঙ্গেল আর কিউ এস ইকুয়াল টু কি এঙ্গেল আর পি টি, এঙ্গেল আর পি টি এটো কি দিয়া আছে, ঠিক আছে। অর্থাৎ এই আর কিউ এস যেটো এটো সৰু ত্ৰিভুজৰ ক্ষেত্ৰত আৰু আর পি এস যেটো আর পি টি যেটো এটো ডাঙৰ ত্ৰিভুজৰ ক্ষেত্ৰত এটো আমাক কি দিয়া আছে। তো এটা চোৱা আৰু এটা বস্তু কি এঙ্গেল আর ইকুয়াল টু এঙ্গেল আর টো আমি কি দেখাব পাৰো সাধাৰণ কোণ দেখাব পাৰো। তো সৰু ত্ৰিভুজৰ ক্ষেত্ৰত কি হ'ব এঙ্গেল এস আর কিউ হ'ব, এঙ্গেল এস আর কিউ আৰু ডাঙৰ ত্ৰিভুজৰ ক্ষেত্ৰত এঙ্গেল টি আর পি, এঙ্গেল টি আর পি এটো কি সাধাৰণ কোণ। ওকে, সাধাৰণ কোণ। তো আমার কেটা হল দুটা। তো আমি আরো একটা বস্তু কি দেখাব পাৰো চোৱা যে এঙ্গেল আর এস কিউ ইকুয়াল টু এঙ্গেল আর টি পি এটো কি তৃতীয় কোণ। গতিকে এঙ্গেল আর এস কিউ ইকুয়াল টু এঙ্গেল আর টি পি এটো কি তৃতীয় কোণ। ওকে, তো আমি টোটাল কেটা পালো তিনিটা পালো। সো টোটাল তিনিটা পালো মানে আমি কি কৰিব পাৰো এটাকে ত্ৰিভুজ আর এস কিউ সদৃশ ত্ৰিভুজ আর টি পি কি শর্ত মতে পাইছো চোৱা তিনিওটা কোণ, গতিকে এঙ্গেল 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 শর্ত মতে। গতিকে ইয়াৰে অপশন কোনটো হ'ব চোৱাচোন, ইয়াৰে চোৱা যে অপশন এ হৈ যাব শুদ্ধ উত্তৰ যে কোন 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 সাদৃশ্য শর্ত মতে ত্ৰিভুজটো কি আছে ত্ৰিভুজ দুটা আমি সদৃশ দেখুৱাইছো, মানে এঙ্গেল 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 সাদৃশ্য শর্ত মতে। গতিকে 17 কি হ'ব অপশন এ হৈ যাব শুদ্ধ উত্তৰ। তো তোমালোকে এমসিকিউ কৰিলেই নহব, এমসিকিউ খিনি তোমালোকে ভালদৰে এক্সপ্লেনেশ্যনৰ সৈতে বুজিব লাগিব, তেতিয়াহে তোমালোকৰ এমসিকিউ খিনি তোমালোকে পৰীক্ষাত ভালকে পাৰিবা, ঠিক আছে। তো আশা কৰো তোমালোকে 17 নম্বৰ এই এমসিকিউটো বুজি পাইছে। তো এতিয়া আমি নেক্সট কুৱেশ্যনলৈ যাওঁ চোৱা। তো 18 নম্বৰ কুৱেশ্যন কি কৈছে চোৱা এই প্ৰশ্নটোত এটা উক্তি আৰু তাৰ বিপৰীত এটা যুক্তি অৰ্থাৎ এজাৰশন এণ্ড ৰিজন দিয়া আছে। উক্তি আমাক কৈছে ভালদৰে চাবা যে ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ পি কিউ আৰ সৰ্বসম ত্ৰিভুজ তেন্তে ত্ৰিভুজ কেইটা সদৃশ। আমাক কৈছে ত্ৰিভুজ এ বি চি সৰ্বসম ত্ৰিভুজ পি কিউ আৰ তেন্তে ত্ৰিভুজ কেইটা সদৃশ। তো চোৱা এইটোৰ ক্ষেত্ৰত কি হ'ব যে ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ পি কিউ আৰ সদৃশ হবলৈ কেইটা শৰ্ত লাগে, তিনিটা শৰ্ত আমি দেখুৱাম। তো তিনিটা শর্ত দেখুৱাইছো মানে কি ত্ৰিভুজ দুটা সদৃশ হ'ব, কাৰণ সদৃশ দেখুৱাব হলে কি লাগে ত্ৰিভুজ কি লাগে মাত্ৰ দুটা শর্ত লাগে। গতিকে অলৰেডি তিনিটা শর্ত হৈয়ে আছে, তো আমি ইয়াতে দুটা শর্ত দেখুৱাই ত্ৰিভুজটো সদৃশ কৰিব পাৰিম নে নাই, পাৰিম। গতিকে এইটোৰ ক্ষেত্ৰত কি হ'ব উক্তি এ হৈ যাব শুদ্ধ, বুজি পাইছে। নেক্সট যুক্তি সকলো সৰ্বসম ত্ৰিভুজ সদৃশ। আমাক কৈছে সকলো সৰ্বসম ত্ৰিভুজ সদৃশ হয়, কিন্তু সকলো সদৃশ ত্ৰিভুজ সৰ্বসম নহ'বও পাৰে, নহয় এইটো। তো ইয়াতে কি কৈছে চোৱা যে সকলো সৰ্বসম ত্ৰিভুজ সদৃশ কিন্তু সকলো সদৃশ ত্ৰিভুজ সৰ্বসম নহ'বও পাৰে। এই অপশনটো কি হ'ব ৰিজনটো কি হ'ব শুদ্ধ হ'ব, কাৰণ কিয় চোৱা সৰ্বসম ত্ৰিভুজৰ সদায় সদৃশ হোৱাৰ কাৰণটো ব্যাখ্যা কৰে। সৰ্বসম মানে কি তোমাৰ ত্ৰিভুজটো সদৃশ হোৱাৰ কি কৰে কাৰণটো ব্যাখ্যা কৰে। গতিকে এইটো কি হৈ যাব 18ৰ ৰিজনটো কি হৈ যাব শুদ্ধ হৈ যাব। তো কাৰণটো মই কি কৈছো যে যুক্তিৰ এইটো শুদ্ধ হ'ব কাৰণ লিখি ল'বা যে ই সৰ্বসম ত্ৰিভুজ সদায় সদৃশ হোৱাৰ কাৰণটো কি কৰে ব্যাখ্যা কৰে। গতিকে ইয়াৰে কোনটো হ'ব চোৱা অপশন এ হৈ যাব শুদ্ধ উত্তৰ যে উক্তি এ আৰু যুক্তি আৰ দুয়োটাই সত্য আৰু যুক্তি আৰ উক্তি আৰৰ কি শুদ্ধ ব্যাখ্যা। গতিকে 18ৰ কি হ'ব অপশন এ হৈ যাব শুদ্ধ উত্তৰ, ঠিক আছে। সো এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ চোৱা। তো 19 নম্বৰ কুৱেশ্যন কি কৈছে চোৱা এই প্ৰশ্নটোত এটা উক্তি আৰু তাৰ বিপৰীতে এটা যুক্তি দিয়া আছে। উক্তি এ কৈছে যদি সমকোণী ত্ৰিভুজ এ বি চি আৰু পি কিউ আৰৰ চি আৰু আৰ সমকোণ হয়, এ বি চি ত্ৰিভুজৰ আমাক কি কৈছে যে চি কোণ সমকোণ অৰ্থাৎ 90 ডিগ্ৰী আৰু পি কিউ আৰৰ কি কৈছে আমাক আৰ কোণ সমকোণ। গতিকে কি হ'ব এইটো পি এইটো কিউ এইটো আৰ কোণ সমকোণ, এইটো চি কোণ সমকোণ এইটো আৰ কোণ সমকোণ। যাতে আমাক কৈছে যাতে কি কৈছে এ বি বাই পি কিউ, ভালকে চোৱা যে এ বি বাই পি কিউ ইকুৱেল টু এ চি বাই পি আৰ তেন্তে এংগেল বি ইকুৱেল টু এংগেল কিউ, আমাক কৈছে এংগেল বি ইকুৱেল টু এংগেল কিউ হ'ব বুলি। তো চোৱা যিহেতু ত্ৰিভুজ দুটাত বাহু দুটাৰ কি আছে সমানুপাতিক আছে আৰু এটা কোণ 90 ডিগ্ৰী কৈছে, মানে ত্ৰিভুজ দুটা কি হৈ যাব সদৃশ হ'ব। আচ্ছা ত্ৰিভুজ দুটা সদৃশ হ'ব, সদৃশ হোৱাৰ পিছত আমাক এংগেল বি ইকুৱেল টু এংগেল কিউ হ'ব। এংগেল বি ইকুৱেল টু এংগেল কিউ হ'ব কাৰণ কি অনুৰূপ বাহুৰ কি কোণবোৰ সমান থাকে। গতিকে এইটোৰ ক্ষেত্ৰত কি হৈ যাব এইটো শুদ্ধ হ'ব উক্তিটো, হয়নে। এতিয়া যুক্তিটো চাম যে যদি দুটা সমকোণী ত্ৰিভুজৰ এটা ত্ৰিভুজৰ অতিভুজ আৰু আন এটা বাহু আনটো ত্ৰিভুজৰ অতিভুজ আৰু এটা বাহুৰ সমানুপাতিক
তেন্তে ত্ৰিভুজ দুটা সাইড এংগল সাইড সাদৃশ্য শৰ্ত মতে সাদৃশ্য হ'ব। ইয়াতে চোৱা কিমান ইজি কৈছে, দুটা সমকোণী ত্ৰিভুজ আমি ধৰি লৈছো ABC আৰু PQR। এটা ত্ৰিভুজৰ অতিভুজ অৰ্থাৎ এটা বাহু আৰু আন এটা বাহু আনটো ত্ৰিভুজৰ অতিভুজ আৰু এটা বাহুৰ সমানুপাতিক। এটা চোৱা অতিভুজ লৈছে আৰু বাহু কেইটা লৈছে, দুটা লৈছে। অতিভুজ কেইটা লৈছে, এটা ত্ৰিভুজৰ অতিভুজ আৰু আনটো বাহু অতিভুজ আৰু এটা বাহুৰ সমানুপাতিক। এটা সমকোণী ত্ৰিভুজ, সমকোণী ত্ৰিভুজৰ দুটা সমকোণী ত্ৰিভুজ অৰ্থাৎ দুটা সমকোণী ত্ৰিভুজৰ এইটো কোণ সমান। আৰু এটা ত্ৰিভুজৰ অতিভুজ এইটো, আৰু আন এটা বাহু আনটো ত্ৰিভুজৰ অতিভুজ আৰু এটা বাহুৰ সমানুপাতিক। অৰ্থাৎ ইয়াতে কি কৈছে চোৱা, যে দুটা বাহুৰ কথা কৈছে আৰু এটা 90 ডিগ্ৰী কোণ কৈছে, অৰ্থাৎ দুয়োটা সমকোণী ত্ৰিভুজ। তো ইয়াতে এটা 90 ডিগ্ৰী, ইয়াতে এটা 90 ডিগ্ৰী, মানে কি আমি দুটা কোণ পাইছো আৰু দুটা বাহু পাইছো। মানে কি সাইড এংগল সাইড সাদৃশ্য মতে কি হ'ব, সদৃশ হ'ব। ইয়েছ, এইটো কি হ'ব, শুদ্ধ হ'ব। অৰ্থাৎ 19ৰ দুয়োটা শুদ্ধ হ'ব, মানে কি হ'ব, অপশ্যন এ হৈ যাব শুদ্ধ উত্তৰ, যে এডজাচন আৰু ৰিজন দুয়োটাই সত্য আৰু যুক্তি আৰ, অৰ্থাৎ যুক্তি ৰিজন উক্তি এৰ শুদ্ধ ব্যাখ্যা। তো 19ৰ এ হৈ যাব শুদ্ধ উত্তৰ। ঠিক আছে, বুজি পাইছে, একেবাৰে ইজি। তো এতিয়া আমি নেক্সট 20 নম্বৰটো কৰিম চোৱা। 20 নম্বৰ কুৱেশ্যন আমাক কৈছে যে স্তম্ভ মিলোৱা ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ DEF, আৰু এইফালে আমি কি কৰিব লাগে, এনেকে সজাব লাগে। তো আমি এটা ষ্টেপ কৰি যাম। আমাক কৈছে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ DEF। তো চোৱা যে ত্ৰিভুজ ABC যদি আমি লওঁ সদৃশ ত্ৰিভুজ DEF বুলি কৈছে, তো এইটোৰ ক্ষেত্ৰত কি হ'ব চোৱা, যদি আমি ত্ৰিভুজ ABC যদি লওঁ, যে ত্ৰিভুজ ABC আৰু DEF দুয়োটা ত্ৰিভুজ কি বুলি কৈছে, আমাক সদৃশ বুলি কৈছে। তো ইয়াৰে চোৱা এংগল এ হৈ যাব এংগল এৰ সমান, হয় নে নহয়? তাৰপিছত আৰু কি হ'ব, যে এংগল বি টো এংগল ইৰ সমান হ'ব, এংগল চি টো কি হ'ব, এংগল এফৰ সমান হ'ব। তো ইয়াতে আমি এটা এটা ষ্টেপ লিখি যাওঁ। এইটো পি টো আমি কৰি আছো, গতিকে পিৰ ক্ষেত্ৰত আমি কি পাইছো, যে এংগল এ ইকুৱেল টু কি পাইছো, এংগল ডি পাইছো। এংগল বি ইকুৱেল টু কি পাইছো, এংগল ই পাইছো। আৰু কি পাইছো, এংগল চি ইকুৱেল টু এংগল এফ পাইছো। মানে এতিয়া মিলাই চোৱাচোন, যে এংগল এ ইকুৱেল টু এংগল ডি, অৰ্থাৎ চোৱা এইটো এংগল ডি ইকুৱেল টু এংগল এ, মানে এংগল এ ইকুৱেল টু এংগল ডি আমি পাই গৈছো। গতিকে পিৰ কি হ'ব চোৱা, যে পিৰ হৈ যাব 4। বুজি পাইছা নাই, বস্তুটো এনেকে কৰিব লাগিব। নেক্সট চোৱা কিউটো এতিয়া আমি কৰিম। কিউ আমাক কৈছে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ EFD। ভালকে চাবা, যে EFD আৰু এইফালে ABC। তো এইটোৰ ক্ষেত্ৰত কি হ'ব চোৱা, এইটোৰ ক্ষেত্ৰত এনেকে হ'ব না নাই, যে এংগল এ ইকুৱেল টু এংগল ই, এংগল এ ইকুৱেল টু কি, এংগল ই, আৰু এইফালে এংগল বি ইকুৱেল টু এংগল এফ, এংগল বি ইকুৱেল টু কি হ'ব, এংগল এফ, আৰু এংগল চি কি হ'ব, এংগল ডি হ'ব, হয় নহয়? তো এইটোৰ ক্ষেত্ৰত আকৌ মিলাই চোৱাচোন, ইয়াতে কি আছে, যে ইফালে কোনটো মিলে চোৱাচোন, যে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ EFD যিহেতু সদৃশ হৈছে, তো কোন মিলিব চোৱা, যে এংগল চি ইকুৱেল টু এংগল ডি মিলিব, আৰু বাকী কোনো এটাও নিমিলে। তো চোৱা 2 নম্বৰৰ কি হৈ যাব, এ হৈ যাব শুদ্ধ উত্তৰ, যে এংগল চি ইকুৱেল টু এংগল ডি, এইটো চোৱা মিলিছে। ওকে, কাৰণ চোৱা বাকী কেইটাতো নিমিলে। এংগল এ ইকুৱেল টু এংগল ই আছে নেকি, নাই। এংগল বি ইকুৱেল টু এংগল এফ আছে নেকি, নাই, হয়নে? তো এইটো আমাৰ মিলিব, এংগল বি চি ইকুৱেল টু এংগল ডি। ওকে, তো তাৰপিছত আমি কি কৰিম, নেক্সট কৰিম, যে R2 কৰিম, ত্ৰিভুজ R2 আমাক কি কৈছে, যে ত্ৰিভুজ ABC, অৰ্থাৎ আমি ধৰি লৈছো এইটো ত্ৰিভুজ ABC আৰু FDE। ঠিক আছে, তো এইটোৰ ক্ষেত্ৰত তোমালোকে মিলোৱাচোন, যে এংগল এ ইকুৱেল টু কি হ'ব, এফ হ'ব, হয়নে? তো এংগল এ ইকুৱেল টু এংগল এফ, এংগল বি ইকুৱেল টু এংগল ডি, এংগল চি ইকুৱেল টু এংগল ই হ'ব, হয় নহয়? তো তিনিটা ক্ষেত্ৰত হৈছে, মানে আমি কি পাম, যে ইয়াতে চোৱাচোন, যে 3 নহয়, 3 চোৱা এংগল এ ইকুৱেল টু এংগল এফ, গতিকে আৰৰ কি হ'ব, অপশ্যন 2 হৈ যাব। মিলিছে, হয় নহয়? এইটো মিলি গৈছে, আমাৰ বাকী কেইটাটো নিমিলে। তো নেক্সট S2 কৰিম চোৱা। S2 কি আছে, ত্ৰিভুজ ABC। তো ত্ৰিভুজ ABC পাতিলো, তাৰপিছত ত্ৰিভুজ DFE। তো এইটোৰ ক্ষেত্ৰত এংগল এ ইকুৱেল টু কি হ'ব, এংগল ডি, হয়নে? এংগল ডি, তাৰপিছত আৰু কি হ'ব, এংগল বি ইকুৱেল টু এংগল এফ, তাৰপিছত কি হ'ব, এংগল চি ইকুৱেল টু এংগল ই হ'ব, হয়নে? তো এইটোৰ ক্ষেত্ৰত মিলাই চোৱাচোন, যে আমি কোনটো পাম, এইটো চোৱা, এংগল বি ইকুৱেল টু এংগল এফ পাম। এইটো এংগল বি ইকুৱেল টু এংগল এফ পালো। মানে কি হ'ল, আমি বস্তুখিনি মিলাইছো, যে পি এ মিলিছে কাৰ লগত, 4ৰ লগত, তাৰপিছত কিউ এ মিলিছে কাৰ লগত, 1ৰ লগত, আৰ এ মিলিছে কাৰ লগত, 2ৰ লগত, এছ এ মিলিছে কাৰ লগত, 3ৰ লগত,
হয়নে? গতিকে P4Q1R2S3, গতিকে তোমালোকে শুদ্ধ বিকল্পটো বাছি উলিওৱাচোন। ইয়াতে 153 পেজত চোৱা, আমি ইয়াতে পাইছো P4, P এ কাৰ লগত মিলিছে 4 ৰ লগত, তো চোৱা এইটো P4 আছে, এটা মাত্ৰত আছে, গতিকে অপশন চি এ হৈ যাব শুদ্ধটো। কাৰণ বাকী কেইটা মিলাই চোৱা সেম হ'ব, এইটো কিউ এ 1 ক পাইছে, আৰ এ 2 ক পাইছে, এছ এ কাক পাইছে 3 ক পাইছে, গতিকে অপশন চি হৈ যাব শুদ্ধ উত্তৰ 20 নম্বৰ। ঠিক আছে, 20 নম্বৰ কুৱেশ্যনটো বুজি পাইছা? তো এতিয়া আমি 21 নম্বৰটো কৰিম। 21 নম্বৰ কি কৈছে চোৱা, যে এটা কোঠাৰ চিলিঙৰ এটা বিন্দু অ'ত এটা বাল্ব স্থাপন কৰা হ'ল। এইটো চোৱা, যে এটা চিলিঙৰ অ বিন্দুত কি কৰিছে, এটা বাল্ব আমাক কি কৰিছে, ইয়াতে স্থাপন কৰিছে বা সংযোগ কৰিছে। তো চিত্ৰ 6.46ত দেখুওৱাৰ দৰে বাল্বটোৰ ঠিক তলত এখন ডাঙৰ টেবুল ৰখা হৈছে। তলত এখন কি ডাঙৰ টেবুল ৰাখিছে, এখন কাৰ্ডবৰ্ড চতুৰ্ভুজ ABCD আকাৰত, ABCD আকাৰত এটা কি ৰাখিছে, ABCD আকাৰত এটা কাটি বাল্ব আৰু টেবুলৰ মাজত আনুভূমিকভাৱে স্থাপন কৰা হৈছে। এইফালে কি কৰিছে, বাল্বটো ঠিক এখন ডাঙৰ টেবুল আৰু ABCD আকাৰত কাটি বাল্ব আৰু টেবুলৰ মাজত আনুভূমিকভাৱে স্থাপন কৰিছে। বাল্বটো অন কৰিলে টেবুলৰ ওপৰত কাৰ্ডবৰ্ড ABCDৰ চাহ A B C D গঠন কৰে। এইটোত পৰিলে মানে চাহ এটা কি কৰে, উৎপন্ন কৰে। যাতে A', B', C', D' চতুৰ্ভুজটো ABCD চতুৰ্ভুজৰ বৰ্ধিত ৰূপ বা বিবৰ্ধন, য'ত বৃদ্ধিৰ স্কেল কিমান 1:2 বুলি কৈছে। আৰু এইখিনি অংশ আমাক দিয়া আছে যে এ বি কিমান আছে, যে টেবুলখনৰ এক্সুৱেল যিখিনি 1.5, BC কিমান দিয়া আছে 2.5, মানে ওপৰত বাল্ব পৰিলে তলত অট'মেটিক টেবুল এখন ৰাখিলে এই টেবুলটো আৰু এখন ডাঙৰ টেবুলৰ আকাৰ ল'ব নাই। চ' এইখিনি আমাক দিয়া আছে এংগল এ ইকুৱেল টু কিমান 105 ডিগ্ৰী। তো এইখিনি ইউজ কৰি আমি কি কৰিম, এই কুৱেশ্যন এনচাৰ সমূহ কৰিম। তো একেবাৰে ইজি, ইমান টান নহয়, তোমালোকে এবাৰ মনোযোগ দিলেই বস্তুখিনি পাৰি যাবা। তো চোৱা, ইয়াতে আমাক 1 নম্বৰ কি কৈছে, যে A', B', C', D' চতুৰ্ভুজটোৰ কি কৰিব লাগে, A', B' বাহুৰ দৈৰ্ঘ্য, এই বাহুটোৰ দৈৰ্ঘ্য আমি কি কৰিব লাগে, উলিয়াব লাগে। তো এই বাহুটোৰ দৈৰ্ঘ্য কি হ'ব, যে যিহেতু এই এ বিটো আছিল আচল যিটো তোমাৰ টেবিল, গতিকে এই টেবিলটোৰ 2 গুণ হ'ব নাই, কাৰণ চাহ পৰি কি হৈছে বস্তুটো, এইটো কুৱেশ্যনটোত যিহেতু কৈছে 1:2, অৰ্থাৎ 2 গুণ বাঢ়ি গৈছে। গতিকে এইটোৰ ক্ষেত্ৰত A', B', C', D' এইটোৰ ক্ষেত্ৰত A', বাহুৰ দৈৰ্ঘ্য কিমান হ'ব চোৱা, যে A', বাহুৰ দৈৰ্ঘ্য কিমান হ'ব, যে 2 × AB হ'ব, মানে AB বাহুটোৰ 2 গুণ হ'ব, হয় নে নহয়? তো 2 × AB বাহুৰ দৈৰ্ঘ্য চোৱা, ইয়াতে কিমান দিয়া আছে, 1.5, গতিকে 2 × 1.5, 1.5ৰ লগত 2 পূৰণ কৰিলে চোৱা কিমান হ'ব, 2 × 5 = 10, 0 8 1, 2 × 2 = 3, আৰু দশমিক আছে, দশমিকৰ পিছত শূন্যৰ ভেলু নাই, তো কি হ'ব, 3 হ'ব। ওকে, তো ইয়াতে কি হৈ যাব চোৱা, 1ৰ C হৈ যাব শুদ্ধ উত্তৰ, যে 3 সেন্টিমিটাৰ, 3 সেন্টিমিটাৰ। গতিকে 1ৰ কি হৈ যাব, অপশন চি হৈ যাব শুদ্ধ উত্তৰ। ঠিক আছে, তো এইটো একেবাৰে ইজি আছিলে। নেক্সট চোৱা 2 নম্বৰ। 2 নম্বৰ কি কৈছে, যে A', B', C', D' চতুৰ্ভুজটোৰ পৰিসীমা। তো A', B', C', D' চতুৰ্ভুজটোৰ পৰিসীমা উলিয়াব হলে আমি কি কৰিব লাগিব, প্ৰথমতে ABCD চতুৰ্ভুজটোৰ পৰিসীমা উলিয়াই ল'ব লাগিব। তেতিয়াহে এইটোৰ কি কৰিব পাৰিম, আমি 2 গুণ কৰি দিলে আমি A', B', C', D', একচুৱেল যিটো হেৰি আছে এইটো উলিয়াব পাৰিম, কাৰণ এইটোৰ 2 গুণ চাহ পৰি হৈছে বস্তুটো। গতিকে আমি ফাৰ্ষ্ট কি কৰিম, ABCD চতুৰ্ভুজৰ পৰিসীমা উলিয়াম। তো চোৱা, ABCDৰ পৰিসীমা কি হ'ব, ABCD চতুৰ্ভুজৰ পৰিসীমা হ'ব AB + BC + CD + AD, হয়নে? তো AB + BC + CD + কি হ'ব, DA। গতিকে এইখিনিৰ মানসমূহ বহুৱাই দিয়ে। তো মানসমূহ বহুৱাই দিলে আমি কি কৰিব পাৰিম, ABCD চতুৰ্ভুজৰ মান উলিয়াব পাৰিম। তো ইয়াতে AB চোৱা কিমান দিয়া আছে 1.5, গতিকে 1.5 প্লাস BC কিমান দিয়া আছে 2.5, CD কিমান দিয়া আছে 2.4, DA অৰ্থাৎ AD কিমান দিয়া আছে 2.1। তো এই আটাইখিনি কি কৰি দিয়া, যোগ কৰি দিয়া, যে 1.5, 2.5, 2.4, 2.1, পাঁচে পাঁচে 10, 10 4 14 15 5 7 1, 2 2 4, 4 2 6, 6 1 7, 7 1 8, অৰ্থাৎ কিমান হ'ব 8.5, কিমান হ'ব, যে 8.5 সেন্টিমিটাৰ। তো এতিয়া আমি কি কৰিব পাৰিম, যে আমাক যিটো উলিয়াব দিছিলে A', বাহুৰ দৈৰ্ঘ্য উলিয়াব পাৰিম, হয় নহয়? তো চোৱা, A', বাহুৰ, আচ্ছা এইটো 2 নম্বৰটো, A', B', C', D' চতুৰ্ভুজটোৰ পৰিসীমা উলিয়াব লাগে। তো এই ABCD চতুৰ্ভুজৰ 2 গুণ কৰি দিলে আমি A', B', C', মান পাই যাম। A', B', C', কাৰণ এই ABCDৰ 2 গুণ এইটো, হয়নে? C', পৰিসীমা কিমান হ'ব, যে 2 × 8.5,
8.5 ৰ লগত 2 পূৰণ কৰা 2 5 গুণ 10 শূন্য 7 1 8 2 16 1 17 অৰ্থাৎ কিমান হ'ব 17 সেন্টিমিটাৰ কাৰণ দশমিকৰ পিছত শূন্যৰ কি নাই ভ্যালু নাই গতিকে কি হৈ যাব চোৱাচোন অপচন ডি হৈ যাব শুদ্ধ উত্তৰ এইটো 17 সেন্টিমিটাৰ ওকে তো 2 কি হৈ যাব ডি হৈ যাব শুদ্ধ উত্তৰ নেক্সট আমি 3 নম্বৰটো কৰিম যে এংগল বি ডেছৰ জোখ চোৱা এতিয়া আমি কৰিম যে এই এংগল ডি এইটো আচ্ছা এংগল বি এইটো ডেছ এইটোৰ আমি কি কৰিম উলিয়াম তো চোৱা যেহেতু এংগল বি দিয়া আছে 100 এংগল বি কিমান দিয়া আছে 100 গতিকে এইটো কি হৈ যাব 100 হৈ যাব হয় নহয় যেহেতু বিবৰ্ধনৰ ক্ষেত্ৰত অনুৰূপ কোণবিলাক কি হয় সমান হয় কাৰণ এইটো বিবৰ্ধন হৈছে পোহৰ পৰাৰ ফলতহে হৈছে গতিকে কোণটো কি নহব সেম হ'ব বেলেগ নহব ন গতিকে এইটো কি হ'ব এংগল বি ইকুৱেল টু কি হ'ব এংগল বি ডেছ অৰ্থাৎ কিমান হ'ব 100 ডিগ্ৰী গতিকে অপচন কি হৈ যাব ইয়াৰে বি হৈ যাব শুদ্ধ উত্তৰ কিয় হৈছে ইয়াতে লিখি দিবা যে বিবৰ্ধনৰ ক্ষেত্ৰত অনুৰূপ কোণ সমান অনুৰূপ কোণবিলাক কি হয় সমান মানৰ হয় গতিকে 3 কি হৈ যাব অপচন বি হৈ যাব শুদ্ধ উত্তৰ ঠিক আছে তো নেক্সট আমি 4 নম্বৰটো চাওঁ চোৱা 4 নম্বৰ কি আছে যে চতুৰ্ভুজ এ ডেছ বি ডেছ চি ডেছ ডি ডেছৰ এংগল এ ডেছ আৰু এংগল চি ডেছৰ জোখ এংগল এ ডেছ আৰু এংগল চি ডেছ এই দুটা আমি উলিয়াব লাগে তো আমি কি কৰি দিম এংগল এ ডেছ মানে কি এংগল এ যিমান 105 ডিগ্ৰী এংগল চি মানে কিমান হ'ব 70 ডিগ্ৰী গতিকে একেবাৰে ইজি ন গতিকে তোমালোকে 4 নম্বৰটো কৰি দিয়া 4 নম্বৰটো কি হ'ব এংগল এ ডেছ ইকুৱেল টু এংগল এ হ'ব হয় না গতিকে এংগল এ কিমান 105 গতিকে এংগল এ ডেছও কিমান হ'ব 105 হ'ব ঠিক একেদৰে এংগল চি ডেছ এংগল চি মানে এংগল চিৰ মান কিমান 70 গতিকে চি ডেছও কিমান হ'ব এংগল চি ইকুৱেল টু এংগল চি ডেছ কিমান হ'ব 70 ডিগ্ৰী হ'ব গতিকে এংগল এ ডেছ প্লাছ এংগল চি ডেছ কিমান হ'ব যে 105 ডিগ্ৰী প্লাছ 70 ডিগ্ৰী হয়নে গতিকে 105 ৰ লগত 70 যোগ কৰি দিয়া যে 57175 কিমান হ'ব 175 ডিগ্ৰী গতিকে অপচন কোনটো হ'ব চোৱা চি হৈ যাব শুদ্ধ উত্তৰ চি হৈ যাব শুদ্ধ উত্তৰ 175 ডিগ্ৰী ঠিক আছে সো আটাইখিনি বুজি পাইছে তো এইটো আছিল তোমালোকৰ অনুশীলনী 6.3 একেবাৰে 21 নম্বৰ যেটো শেষৰটো কোৱেশ্চন সো এইটো চেপ্টাৰ তোমালোকৰ আজি শেষ হ'ল বহুত এটা দীঘল অৰ্থাৎ লেংদি অনুশীলনী আছিল 6.3 গতিকে 6.3 আটাইখিনি অংক শেষ হ'ল গতিকে আজিৰ ভিডিঅটো তোমালোকে লাইক কৰি থৈ দিবা নেক্সট ক্লাছ মই তোমালোকক নেক্সট চেপ্টাৰটো কৰাম নেক্সট তোমালোকৰ ত্ৰিগোণমিতি বা তোমালোকৰ স্কুলত যেটো পঢ়াই আছে সেইটোৱে পঢ়াম ঠিক আছে তো তোমালোকে ভিডিঅটো লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু বহুত কষ্ট হয় ভিডিঅ' বনাওঁতে তোমালোকে চাই গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি থৈ দিবা ঠিক আছে গতিকে আজিলৈ আহিছো বাই বাই টেক কেয়াৰ আৰু ভালদৰে পঢ়ি থাকিবা অল দা বেষ্ট